নমস্কাৰ সকলোকে। আজিৰ বিষয় হৈছে এখন পুৰণি মেখেলা আৰু এই মেখেলাখন কি আপোনালোকে অলপমান হ'লেও ধৰিব পাৰিছে নিশ্চয়। আৰু ইয়াৰ অতীত কিছুমান মই ক'ম আপোনালোকক। মেখেলাখন আচলতে পুৰণা এখন মুগাৰ মেখেলা আৰু ইয়াৰ বয়স কিমান হ'ল সেইটো মই আপোনালোকক ক'ম। শেষলৈকে ভিডিঅ'টো চাই যাব আৰু কেনেধৰণে ৰাখিছোঁ তাকো অকণমান আপোনালোকক যতনেৰে ক'ব বিচাৰি আহিছোঁ। আৰু সেয়ে মই মেখেলাখনৰ বিষয়ে ক'বলৈ লওঁতে আপোনালোকে যাতে মোৰ ভিডিঅ'টো স্কিপ কৰি এৰি থৈ নাযায় তাকে আপোনালোকৰ কাৰণে মই এটা অনুৰোধ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াৰ কাহিনীৰ বিষয়ে মই কৈ যাওঁ আহক। এতিয়া মই মেখেলাখন ইস্ত্ৰি কৰি আছোঁ, দেখিছেনে? এই মেখেলাখনৰ শ্বাইনিংটো কিমান ধুনীয়া আপোনালোকে এবাৰ নজৰ কৰিছে নিশ্চয়। আৰু ফুলখিনিও একেবাৰে ধুনীয়া ৰঙা আৰু ভিতৰত এটা সৰু সৰু হালধীয়া বুটা আছে। আৰু এই মেখেলাখন যিমান ধোৱা হয় সিমানে ধুনীয়া এটা উজ্জ্বল ৰং আহি যায়। কেমেৰাত চাগে ধৰিব পৰা নাই আৰু ইস্ত্ৰি কৰোঁতে শুনিব দেই, খৰখৰনি উঠি গৈছে পূৰা। অলপমান মন দি শুনিলে গম পোৱা যায় যে মেখেলাখন ইমান খৰখৰীয়া আৰু ধুই পখালি দিলে বেছি ধুনীয়াকৈ ডাঠ এটা শ্বাইনিং আহি যায় আৰু এটাত খুব সুন্দৰ উজ্জ্বলতা আৰু পিয়'ৰ মুগাৰ মেখেলা। আগতে আমাৰ মাহঁতে কোৱা শুনো পলাশবাৰীৰ মুগা বুলি যে কয়, সেই পলাশবাৰীৰ মুগা মেখেলাখন আচলতে মোলেই চুটি। সেইকাৰণে নিপিনি থওঁতে প্ৰথমতে কিন্তু বিয়াৰ প্ৰথমতে এই মেখেলাখন মই পিন্ধিছিলোঁ ঘৰতে। তাৰপিছত আহি ইয়াতে মই ধুই পখালি দিলোঁ। নাজানো তেতিয়া মুগাৰ মেখেলা ধুব লাগিব বুলি নালাগে বুলি, সেইকাৰণে ধুই দিলোঁ। ধুই দিয়াৰ পাছতে মেখেলাখন তেনেদৰে ৰাখি দিলোঁ। ফুলটো অকণমান কোচকাই গ'ল আৰু এতিয়া সদায় আলনাতে পৰি থাকে। কেতিয়াবা ৰিমলিয়ে বিহু নাচিবলৈ পিন্ধি যায়, মন গ'লে উলিয়াই দিওঁ। তাৰপাছত কেতিয়াবা অকণমান নামঘৰলৈ পিন্ধোঁ চাদৰৰ লগত মিলাই, বছ সিমানেই। আৰু বেলেগে কাৰো ঘৰত পিন্ধিবলগীয়া নহয়। আৰু আজিকালি যিহেতু বিভিন্ন ধৰণৰ কাপোৰ ওলাইছে সেইকাৰণে বিভিন্ন কাপোৰ পিন্ধাৰ লগতে এইবিলাক মেখেলা থাকিয়ে যায়। তথাপিতো মেখেলাখন বহুত দিন আছে আৰু ইয়াৰ বছৰটো কিমান হ'ল আপোনালোকে শুনিলে বিচুতি খাই যাব। তাৰপাছত মেখেলাখনৰ মোৰ মেখেলাখন মোলৈ অকণমান চুটি হয়। সেইকাৰণে এইবাৰ ধুনীয়াকৈ ধুই পখালি লৈ ইস্ত্ৰি কৰি এটা কাপোৰ কঁকালত লগাই দিলোঁ। ভাবিছোঁ কেতিয়াবা মাজে মাজে পিন্ধিম আৰু দীঘলটো জোখৰ হ'ব। আৰু পাৰিটোৰ এই যে ওপৰত পাৰিটো দেখিছে, সেই পাৰিটোৰ ডিজাইনতে মই এখন হাই বানাৰসী চাদৰ ফুল কৰি লৈছিলোঁ। মুগাৰ কালাৰ ধুনীয়াকৈ কৰি লৈছিলোঁ। এযোৰ বনাই পেলাইছিলোঁ, মায়ে বনাই দিছিলে, মই বিয়াৰ সময়ত। তাৰপিছত ইয়ালৈ আহি মই জোৰকৈ পিন্ধিছিলোঁ। তাৰপিছত চাদৰখন ফাটি গ'ল। ফাটি যোৱাৰ লগে লগে মেখেলাখন আকৌ পৰি থাকিলে কোনোবা জেগাত বাকচৰ কাষতে। এতিয়া কিন্তু আলনা কাষতে পৰি আছিলে, সেইকাৰণে ধুনীয়াকৈ ধুই পখালি ইয়াক মই ধুনীয়া এটা ৰূপ দি পেলালোঁ। কি সুন্দৰ হৈছে চাওকচোন। যদিও নিপিন্ধোঁ, পুৰণা বস্তু ফটা হওক চিটা হওক বোলে পাতৰ টঙালি। পুৰণা মুগাৰ মেখেলাখনৰ মূল্যটো কাৰো লগত দিব নোৱাৰি আৰু নিপিন্ধিলেও ই মোৰ কাৰণে মোৰ বাকচৰ কাপোৰৰ ৰখীয়া সম্পত্তি হৈ থাকিব। সেইকাৰণে ধুনীয়াকৈ জাপি লৈ তলত এটা কাপোৰো লগাই দিলোঁ, কঁকালতো এটা লগাই দিলোঁ। একেবাৰে নিখুঁত কৰি এখন ধুনীয়া মেখেলা বনাই পেলালোঁ। আৰু দেখিলেই খুব ধুনীয়া লাগিছে, যেন আজি পিন্ধিমেই। কিন্তু গৰমত মুগাৰ মেখেলা পিন্ধাটো সম্ভৱ নহয়, পিয়'ৰ মুগাৰ মেখেলা। তাৰপাছতে মেখেলাখন আচলতে মোৰ আজি মই জীয়ৰীতে নহয়, মই শান্তি বিয়া হোৱাৰ পিছত এই মেখেলাখন মোক মায়ে কিনি দিছিলে। আৰু পুৰণা বস্তুৰ প্ৰতি এটা মোৰ মৰম থাকেই নহয়নে বাৰু। সেইকাৰণে বাকচৰ ভিতৰত বা গড্ৰেজৰ ভিতৰত ৰাখি থৈ দিম নিপিন্ধিলেও। ভিডিঅ'টো চাই কেনেকুৱা পাইছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আমাৰ চেনেললৈ নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত দিন ভিডিঅ' দিয়াই নাই। পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।